ৰাইজৰ ৰায়ত আজি 7 নম্বৰ গুৱাহাটী সংসদীয় সমষ্টি। সংসদীয় গুৱাহাটী সমষ্টিটোৰ মুঠ ভোটাৰ 21,49,230। পুৰুষ ভোটাৰ 10,87,122। মহিলা ভোটাৰ 10,62,030। তৃতীয় লিংগ 78। মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 2,592। গুৱাহাটী লোকসভা সমষ্টিটোৰ অধীনস্থ বিধানসভা সমষ্টি আৰু সমষ্টিসমূহৰ ভোটাৰৰ সংখ্যা: দুধনৈ ST মুঠ ভোটাৰ 1,95,253। বকো SC মুঠ ভোটাৰ 2,12,495। ছয়গাঁও মুঠ ভোটাৰ 1,74,569। পলাশবাৰী মুঠ ভোটাৰ 1,48,354। হাজো মুঠ ভোটাৰ 1,67,348। জালুকবাৰী মুঠ ভোটাৰ 1,92,229। দিছপুৰ মুঠ ভোটাৰ 3,79,298। গুৱাহাটী পূব মুঠ ভোটাৰ 2,24,412। গুৱাহাটী পশ্চিম মুঠ ভোটাৰ 2,74,193। বৰক্ষেত্ৰী মুঠ ভোটাৰ 1,81,079। সমষ্টিটো কেতিয়া কাৰ দখলত? 1951 কংগ্ৰেছ, 1956 কংগ্ৰেছ, 1957 প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, 1962 প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি, 1967 CPI, 1971 কংগ্ৰেছ, 1977 ভাৰতীয় লোকদল, 1985 নিৰ্দলীয়, 1996 অগপ, 1998 কংগ্ৰেছ, 1999 বিজেপি, 2004 কংগ্ৰেছ, 2009 বিজেপি আৰু 2014 বিজেপি। 2019 কোন? বৰ্তমানৰ সাংসদ বিজেপিৰ বিজয়া চক্ৰৱৰ্তী। এইবাৰ প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা নাই চক্ৰৱৰ্তীৰ। বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত ৰমেন ডেকা, জয়ন্ত মল্ল বৰুৱা, কুইন ওজা। কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰমেন বৰঠাকুৰ, ববিতা শৰ্মা, বলিন বৰদলৈ। অগপৰ চৰ্চাত আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য। ৰাজ্যৰ 14টা সংসদীয় সমষ্টিৰ ভিতৰত অন্যতম এটা সংসদীয় সমষ্টি হৈছে 7 নং গুৱাহাটী সমষ্টিটো। বিভিন্ন ধৰণৰ ভোটাৰৰ লগতে নগৰীয়া ভোটাৰৰ আধিপত্য থকা এই সমষ্টিটো এক ব্যতিক্ৰম আৰু অভিজাত সমষ্টি হিচাপেই বিবেচিত হৈ আহিছে। সংসদীয় গুৱাহাটী সমষ্টিটো দেশৰ বাকী সমষ্টিসমূহৰ দৰেই চলিছে নিৰ্বাচনী বতাহ। কি বিচাৰে গুৱাহাটীৰ ভোটাৰে? এই সমগ্ৰ তথ্যলৈ আজি আমাৰ ৰাইজৰ ৰায়ত সংসদীয় গুৱাহাটী সমষ্টি। লোকসভা নিৰ্বাচন সমাগত আৰু আমি ইয়াতে জালুকবাৰী সমষ্টিত উপস্থিত আছোঁ। এজন ভোটাৰৰ পৰা জানিব বিচাৰিছোঁ এইবাৰ নিৰ্বাচনী সমীক্ষা কেনেধৰণৰ হ'ব বা ৰাইজে কোন দলক আঁকোৱালি ল'ব। দাদা,
এইবাৰ নিৰ্বাচন কেনেধৰণৰ হ'ব বা কোন দলৰ চৰকাৰ হোৱাটো বিচাৰে বা কোন প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে? লোকসভা আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিউজ 18 অসমৰ ফালৰ পৰা যি আপোনালোকে প্ৰাক নিৰ্বাচনী এক বতৰা ল'বৰ কাৰণে আয়োজন কৰিছে তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই নিৰ্বাচনৰ কথাটো এতিয়া ইমান স্পষ্ট হৈ উঠা নাই, কাৰণ ইলেকশ্যন ডিক্লেয়াৰ কৰা আজি মাত্ৰ 2-3 দিন হৈছে। তথাপি মানুহৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইতিমধ্যে যোৱা 5টা বছৰৰ বিজেপি চৰকাৰৰ যি কাম কাজ আৰু তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি, এই দুইটাৰ মাজত সামঞ্জস্য কিমান আছে ইতিমধ্যে ৰাইজে ভালকৈ বুজি উঠিছে। আৰু এই বুজি উঠাৰ কাৰণসমূহ বিভিন্ন আন্দোলন, বিভিন্ন প্ৰতিবাদ, বিভিন্ন ধৰণৰ ঘটনা। এই ঘটনাৰাজিৰ পৰা মানুহৰ মাজত এক প্ৰতিচ্ছবি ইতিমধ্যে দাঙি ধৰিছে তেওঁলোকে নিজৰ চৰকাৰখনৰ যোৱা 5 বছৰৰ ইতিহাসটো। গতিকে এই যোৱা 5 বছৰৰ ইতিহাসত তেওঁলোকৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰিয়েই বোধহয় এইবাৰ ৰাইজে নিৰ্বাচনত নিজৰ সিদ্ধান্তবিলাক ল'ব। কোৱাটো টান প্ৰধানমন্ত্ৰী কোন হ'ব। প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত এতিয়ালৈকেতো আন দলবিলাকে কোনেও নিজৰ নিজৰ তেওঁলোকৰ প্ৰতিনিধিৰ নাম এতিয়ালৈকে উত্থাপন কৰা নাই। যদিও নৰেন্দ্ৰ মোদী ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী হ'ব নে নহয় এইটো সন্দেহজনক। নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন ইছ্যুবিলাকে যিটো আন্দোলন হৈছিলে সমগ্ৰ ৰাজ্যত, যদি এইবিলাকে প্ৰভাৱ পেলাব নেকি? চাওক, মানুহৰ যদি আমাৰ স্মৃতি শক্তি আজিকালি খুব কম বুলি কোৱা হৈছে। জনসমাজত কিবা এটা বস্তুত প্ৰতিক্ৰিয়া খুব বেছি 15 দিন 20 দিন এমাহলৈকে থাকে। যদিহে মানুহৰ এই নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি অসমত গঢ়ি উঠা তীব্ৰ আন্দোলন হৈছিলে তাৰ কথা যদি মনত ৰাখে নিশ্চয় ইলেকশ্যনত প্ৰভাৱ পেলাব। নৰেন্দ্ৰ মোদীক দেৱকে হেৰি কৰোঁ, তেখেতে অলপ মানে হেৰিৰ পৰা বহুত ভাল, দুখীয়াকো হেল্প কৰিছে। তেখেতৰ লগত মানে বহুত হেৰিটো ভাল। নিৰ্বাচনত বিধায়কৰ প্ৰভাৱটো পৰিব, তথাপিও ইমান হেৰিটো নহয়। চৰকাৰ বিজেপি আহিব বুলি ভাবে? আহিব বুলি ভাবি। এইবাৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে বিচাৰো। কি বিশেষ কাম কৰিছে বুলি ভাবে? হয়, কৰিছে, বহুত কাম কৰিছে। এতিয়া নতুন নতুন আঁচনিবিলাক ওলাইছে, সেই হিচাপে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে বিচাৰো। আৰু আমাৰ বিজয় চক্ৰৱৰ্তী ইয়াৰে সাংসদ আছিলে, লগ পাইছে নে বিগত 5 বছৰ? লগ পাইছোঁ, মিটিঙত গ'লে লগ পাওঁ, এনে পাৰ্চনেলি লগ পোৱা নাই। কি ক'ব, কাক বিচাৰে প্ৰধানমন্ত্ৰী হোৱাটো? নৰেন্দ্ৰ মোদীকে লোকসভা নিৰ্বাচন আহি পালেহি। এই নিৰ্বাচনত প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদীক বিচাৰে নে ৰাহুল গান্ধীক বিচাৰে? নৰেন্দ্ৰ মোদী। তো নৰেন্দ্ৰ মোদী কি কাৰণে, বিশেষ কাৰণত মানে আকৌ বিচাৰে প্ৰধানমন্ত্ৰী ৰূপে? চাৰ্জিকেল ষ্ট্ৰাইক কৰিছে আৰু বহুতখিনি ডেভেলপমেণ্টো হৈ আছে। যোগ্য হিচাপে নৰেন্দ্ৰ মোদীক বিবেচিত কৰিছে। বিগত সময়ছোৱাত যি কাম কাজ কৰিছে চৰকাৰখনে, সন্তুষ্ট নে আপুনি? সন্তুষ্ট। নিউজ 18ৰ বিশেষ অনুষ্ঠান ৰাইজৰ ৰায়লৈ আপোনালোকক স্বাগতম জনাইছোঁ। 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত 36 নং দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ডামৰা পাটপাৰাবাসীৰ ৰাইজৰ মনৰ কথা আপোনালোকক জনাম। আহকচোন শুনো ৰাইজৰ মতামত। উন্নয়ন মানে নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়, কিন্তু উন্নয়ন বুলি বিশেষ উন্নয়ন নহয়। আৰু আমাৰ ইয়াত পানীৰ সমস্যা আছে, যি জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে সেইটো নামতহে বিভাগ, মানে কামত একো নাই। আৰু ৰাস্তাটো সমস্যা, মানে বাৰিষাৰ বতৰত খুবেই অসুবিধা হয়। হয়, নোহোৱাৰ কাৰণটো এতিয়া যিবিলাক নিৰ্বাচিত প্ৰতিনিধি সেইবিলাকহে জানিব, কিন্তু কিয় নকৰে। কিন্তু নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়, কিন্তু উন্নয়ন বুলি বিশেষ উন্নয়ন নহয়। হয়, ৰাইজে প্ৰাৰ্থীয়ে চাব লাগে, কিন্তু দেখা যায় যে পাৰ্টি বুলিহে বেছি কিবা কৰে, মানে প্ৰাৰ্থীকে গুৰুত্ব দিব লাগে। আৰু সমস্যা মানে আমাৰ ৰাস্তা বেয়া, তাৰোপৰি পানীৰ অসুবিধা। গতিকে ইলেকশ্যন আহি আছে,
যদি ভোট লাগে তেতিয়াহ'লে আমাৰ ৰাস্তাটো ভাল কৰক, পানীৰ সুবিধাখিনি কৰি দিয়ক, তেতিয়াহ'লে আমি আগবাঢ়ি যাম আৰু। নাই বিজয় চক্ৰৱৰ্তী অহা নাই। আমাৰ সমস্যা হেৰি হৈ আছে, এই আমাৰ পানী যোগানৰ কাৰণে এই আগতে টিউবৱেল দিছিল তো এতিয়া বেয়া হৈ আছে, আমাৰ এইটো অভাৱ। আৰু এই ৰাস্তাখিনি কেঁচা হৈ আছে, সেইটো আমাক পকা লাগে, সেইটো আমাৰ অভাৱ। আৰু ইফালেদি 3 নম্বৰত কি হ'ব, আমাৰ এই লাইটৰ কোনো হেৰি নাই আৰু কি, তাৰ কাৰণে আমাক সেইখিনি সুবিধা লাগে আৰু। ইলেকশ্যন আহিছে, ইয়াৰ আগৰ সাংসদে আপোনালোকৰ ইয়াতে কি কি কাম কৰিছে, কি কি সমস্যা এতিয়াও আছে? আমাৰ ইয়াততো সেনেকৈ আমি দেখিব পৰা কোনো কাম কৰাই নাই, কিন্তু আমাৰ ইয়াত সমস্যাটো বহুত আছে। ইয়াত এই ৰাস্তা ঘাটটো কোনোদিন হোৱাই নাই। এই নদী ভাঙা ঘাটটো, এইটোতো স্কুলৰ ল'ৰা ছোৱালী বাৰিষা হ'লে একে পেকত লেটাং পেটাং হৈ যায়, এই একটা সমস্যা আছে। আৰু দ্বিতীয়তে এই চৈত মাহত আমি নদীৰ পানী খাই আছোঁ, পানীখিনি নদীৰ খাই আছোঁ, বালা খুন্দি খাই আছোঁ। মানে কাৰোবাৰ হঠাৎহে কুৱাত পানী আছে, দমকলগিলাতো পানী নাইকা হৈ গৈছে। নাই, দিয়া নাই, দিম বুলি কথা দিয়া নাই। নাই, কোনো দিন অহা নাই। আহে যদিও সেই দুনিয়াৰ পৰাই গুচি যায়, কিন্তু তেনেকৈ মিটিঙো দিয়া নাই। নাই, কোনো দিন অহা নাই। এতিয়া আকৌ নিৰ্বাচন আহিছে, আকৌ ভোট বিচাৰি আহিব মানুহ, কি ক'ব? আমি সেইটোৱেই ক'ম যে যিজন আমাৰ সাংসদ হ'ব সেইজন আহিব লাগে, আমাক দেখভাল কৰিব লাগে, আমাৰ সমস্যাবিলাক মানি ল'ব লাগে, দিব লাগে, সমাধান কৰিব লাগে। যেটা ৰাস্তা ঘাট আছে বা কিছু আৰু পানী বা অন্য বহুত সমস্যা আছে, সেই সমস্যাবিলাক আমাৰ চাব লাগে, দিব লাগে। যিজন সাংসদ তাক আমি যদি ভোট দি জিতাম, তেনেহ'লে সেই মানুহজন আমাৰ খবৰ ল'ব লাগিব, গাঁৱত একবাৰ আহি হ'লেও খবৰ ল'ব লাগিব। আমি এইটোৱেই বিচাৰোঁ। বিগত কেইবাটা বছৰ ধৰি আমি যিজন সংকটক জিকাই আনিলোঁ, এই অঞ্চলৰ পৰা ভোট দি তেওঁৰ কোনো ফলপ্ৰসূ আমি দেখা নাপালোঁ। ফলপ্ৰসূ আপোনালোকৰ সন্মুখতে আছে, চাওক এইবিলাক অৱস্থা। আমাৰ ৰাস্তা ঘাট জৰাজীৰ্ণ, কোনো সুবিধা নাই। আজিকালিনো তেওঁ ইলেকশ্যনৰ সময়ত তেওঁলোকৰ নিৰ্বাচন প্ৰচাৰক ব্যক্তিসকল আহে, এইটা দিম, অমুক দিম, তমুক দিম, বিভিন্ন ধৰণৰ কথা কয়, কিন্তু ইলেকশ্যন পাৰ হৈ গ'লে আৰু কাকো দেখা নাপাওঁ। আৰু তেওঁলোকৰ ওচৰত যে আমি কিবা এটা অভিযোগ দাখিল কৰিম, আমি ঢুকিও নাপাওঁ। কিয়? আমাৰ এই অঞ্চলত বসবাস কৰা যিখিনি জাতি জনগোষ্ঠী আছোঁ, গোটেইখিনি দৰিদ্ৰ সীমাৰেখাৰ তলত। আমাৰ কোনো এনেকুৱা দিন মজুৰি নকৰিলে আমাৰ কোনো এনেকুৱা উপায় নাই। তে যাৰ কাৰণত আজি আপোনালোকে দেখিছে আমাৰ অৱস্থা। প্ৰধান সমস্যা 1 নম্বৰ সমস্যা, শিক্ষা দীক্ষাৰ ফালে কোনো এতিয়া এখন অনুষ্ঠান নাই। আমাৰ সৰ্বশিক্ষা আঁচনিও নাই। ইয়াৰ পৰা 3 কিলোমিটাৰ 2.5 কিলোমিটাৰ যাব লাগে। মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়া কৈছিল 1 কিলোমিটাৰ এটা শিক্ষা কেন্দ্ৰ হ'ব, কিন্তু আজিকালি তাৰ একো দেখা নাপালোঁ। দ্বিতীয়টা সমস্যা বিশুদ্ধ পানী। আপোনালোকে ঘৰক কিছুমান মানুহে নিজাববীয়া কৰি ঘৰত দমকল পুতি লৈছে, আৰু কিছুমান মানুহ ইয়াৰ চাওক নদীত পানী খুন্দি খাই আছে। এই অৱস্থাত আমি গৰাখহনীয়াটো আছে, সেইটো সমস্যা আছে, দেখি আছে আপোনালোকৰ সন্মুখত। আমি বিশুদ্ধ পানীৰ কোনো ব্যৱস্থাই নাপালোঁ। তৃতীয় কথা, ৰাস্তা ঘাট জৰাজীৰ্ণ অৱস্থা, চৰকাৰী ফালৰ পৰা কোনো সা সুবিধা নাপাওঁ। অকল ৰেচন কাৰ্ডৰ যিখিনি পৰিয়াল কাৰ্ড আছে, সেইখিনি পৰিয়ালে ৰেচন কাৰ্ডৰ কিবাখিনি ভোগ কৰি আছে যদিও তাতো বৈষম্যতা দেখা পাই আছোঁ। তো এইবিলাকৰ কোনো তদন্ত হোৱা নাই। যিজন সাংসদ ইয়াৰ পৰা জয় হৈ যাব, যিজনক আপোনালোকে জয় কৰিব, কেনেকুৱা এজনৰ সাংসদক জয় কৰাব আৰু কি তেখেতৰ পৰা কি বিচাৰে আপোনালোকে? আমি
নিজাববীয়া একো নিবিচাৰোঁ আমি ৰাজহুৱা সমস্যাখিনি সমাধান কৰা সংকট আমাৰ মাজত যিয়ে আহিব আমি দল নিবিচাৰোঁ কোন দলে কি কৰিব এইটো নহয় আমাৰ সংকটজন যদি ভাল হয় আমি সেইজন সংকটকে জিকাই আনিম বুলি আমাৰ সমূহ ৰাজহুৱা হিচাপে আমি এটা আলোচনা লৈছোঁ এইবাৰ যিকোনো দলৰে হওক যদি সংকটজন ৰাইজৰ সেৱা কৰা সংকট হয় আমি তেওঁক জিকাই আনিম আৰু এইটোৱে আমাৰ সকলো আলোচনা আছে সকলো জাতি জনগোষ্ঠী বহি সকলো গাঁওবুঢ়াসকলক লৈ এই আলোচনা কৰিছোঁ যে এনেকুৱা সংকট নালাগে ইলেকশ্যন সময়ত তেওঁলোকে নিৰ্বাচন প্ৰচাৰক কৰে শেষত দেখা নাপাওঁ 11-12খন গাঁও আছে কিন্তু তেনেকুৱা শিক্ষিতমূলকভাৱে স্কুল এখন দৰকাৰ আছিল কিন্তু স্কুলৰ বিষয়ে আগতো বহুত সংকটক আমি আপত্তি কৰিছোঁ কিন্তু খালি সিহঁতে ইলেকশ্যনৰ সময়ত আহে আৰু ইলেকশ্যনৰ পিছত আমাৰ খবৰ নলয় কেতিয়াও নাহে ইলেকশ্যন শেষ হোৱাৰ পিছত কোনো খবৰ নলয় গতিকে আমাৰ ইয়াত যিটো শিক্ষিতভাৱে একো স্কুল বা তেনেকুৱা ধৰণৰ কিছু নাই গতিকে এখন স্কুল ইয়াৰ পৰা স্কুল যাব লগা হ'লে প্ৰায় 2-2.5 কিলোমিটাৰ দূৰত যাব লাগে সৰু অকণমান বাচ্চাসকল গ'লেও হস্পিটেল নাই হস্পিটেলো আমি গ'লে নদীৰ সিপাৰে যাব লাগে বাৰিষা দিনত মানে যিবিলাক ছাত্ৰ ছাত্ৰী সৰু সৰু ছাত্ৰ ছাত্ৰীসকল আহে এই পিনৰ পৰা মোটামুটি বহুত 30-40খন গাঁৱৰ ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে পাৰ হয় গতিকে যেতিয়া নাও চলাবলগীয়া হয় তেতিয়া বহুত ল'ৰা ছোৱালী স্কুলৰ ইউনিফৰ্ম পিন্ধি আহি আকৌ সিহঁতে ঘূৰি যাব লগা হয় ঘৰত যিহেতু ৰাস্তা ঘাট ভাল নহয় আৰু বোকাত পৰি কেনে জোতা মোজা সকলো মানে গোটেই ঘূৰি যাব লগা হয় বৰ্ষা আহিছে এই দলংখনৰ কাৰণে বিৰাট দিগদাৰী হয় থাকে দলংখনৰ কাৰণে এইখিনি যদি মানে আজিতো মই ইয়াতে 10 বছৰ মানে এনেই দেখি আছোঁ এনেই সমস্যা এটা মানে পানী দলংখন আমাৰ কমিটি আছে কমিটি মিলি এই দলংখন কৰে আৰু মুছলিম খ্ৰীষ্টান চবেই আছে সমস্যা ইয়াতে মেইন হৈছে খোৱা পানীৰ সমস্যা আছে খোৱা পানী নাই ইয়াতে এখন আৰু ৰাস্তা যিবিলাক আছে এইগিলা মানে হোৱা নাই গলিত আমি অৱশ্যে দেখা নাই দুধনৈ অবধি দেখছোঁ আৰু কি দুধনৈ আহিছে কিন্তু আমাৰ ইয়াতে অহা নাই একবিংশ শতিকাৰ দিনতো আচলতে খোৱা পানীৰ ব্যৱস্থা নথকা যাতায়াতৰ ব্যৱস্থা নথকা শিক্ষানুষ্ঠান বা স্বাস্থ্যকেন্দ্ৰ নথকা এইখন এখন আজব গাঁও শুনিলে ৰাইজৰ মনৰ কথা যথেষ্ট ক্ষোভ ব্যক্ত কৰিছে এইখন গাঁৱৰ ৰাইজে ডামৰা পাটপাৰা দুধনৈ চহৰৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান নিলগত থকা এইখন গাঁও আজি কোপতিলৈকে চৰকাৰৰ দৃষ্টি নপৰিলে সাংসদৰ দৃষ্টি নপৰিলে এইখন গাঁৱলৈ সমাগত লোকসভা নিৰ্বাচন আৰু ইতিমধ্যে নিৰ্বাচনী আয়োগে ঘোষণা কৰিছে নিৰ্বাচনৰ তাৰিখ সমান্তৰালভাৱে দেখা পোৱা গৈছে ৰাজনৈতিক দলসমূহৰো তৎপৰতা আৰু ৰাইজৰো দেখা পোৱা গৈছে বিভিন্ন ধৰণৰ তৎপৰতা মই আজি উপস্থিত হৈছোঁ 7 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত 55 নম্বৰ হাজো বিধানসভা সমষ্টিত আৰু আজি আমি জানিব বিচাৰিম ৰাইজৰ ৰায় আচলতে নিৰ্বাচন সম্বন্ধে ৰাইজে কয় কি মোৰ লগত এজন স্থানীয় লোক আছে তেওঁৰ পৰা জানিব বিচাৰিম আচলতে এইবাৰ লোকসভা নিৰ্বাচন তেওঁলোকে কেনেকুৱা ধৰণৰ ফলাফল বিচাৰে কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে মোৰ ফালৰ পৰা মই এইটোকে ক'ব বিচাৰোঁ যে যোৱা 5 বছৰত যিমানখিনি হাজোত উন্নয়নমূলক কাম হৈছে আগৰ তুলনাতকৈ বহুত বেছি সেয়ে মই পৰৱৰ্তী চৰকাৰ মানে তেওঁলোকৰে হোৱাটো মই বিচাৰোঁ প্ৰধানমন্ত্ৰীটো নৰেন্দ্ৰ মোদীয়ে যিমানখিনি আমাক দেশক আগুৱাই নিলে বা পাকিস্তানৰ যুদ্ধৰ ক্ষেত্ৰতো যিখিনি কৰিছে সেইটো বহুতখিনি মানে ফলৱতী হোৱা বুলি ভাবোঁ আৰু মই তেখেতেই মানে দেশখন চলালে ভাল হ'ব বুলি আশা ৰাখোঁ বিগত দিনত বিজয় চক্ৰৱৰ্তী আছিলে হয় হয় হয়
দেখিছোঁ তেখেতেও যথেষ্টখিনি উন্নয়ন কৰিছে গোটেই মানে হাজো সমষ্টিত গতিকে ভালেই বুলি মই ক'ব বিচাৰোঁ যে মানে আগতে যি চৰকাৰ আছিলে সেই চৰকাৰবিলাকে যি কাম কাজ কৰিলে সকলোৱে দেখিলে গতিকে নতুন চৰকাৰ আহিছে বিজেপি চৰকাৰ তেওঁলোকে বহু বছৰৰ পৰা মানে আহিম বুলি ভাবি আহিছিলে গতিকে ৰাইজৰ সহযোগত এইবাৰ বিজেপি চৰকাৰ আহিলে গতিকে তেওঁলোকে যিখিনি কাম কৰি দেখুৱালে সেইখিনি সঁচাকৈ বৰ শলাগনীয় বিষয় গতিকে এনেকুৱা ধৰণৰ কাম যদি তেওঁলোকে কৰি থাকে গতিকে তেওঁলোকে আমি মানে হেৰি কৰিম আৰু সহযোগ কৰিম গতিকে সংসদগৰাকীৰ ফালৰ পৰা নকৰিলেও মানে বিধায়িকাগৰাকীৰ মানে সহযোগত যিখিনি কাম হৈছে হাজোত উন্নতিমূলক কাম গতিকে 20 বছৰে যিখিনি কাম হোৱা নাছিলে বিজেপিয়ে দখল কৰিব বুলি আমি আশাবাদী প্ৰধানমন্ত্ৰী মোদীক যদি 10 নম্বৰ ভিতৰত কিমান নম্বৰ দিব যদি দিব পোৱা যায় আপোনাক 10ৰ ভিতৰত নম্বৰ দিবলৈ হ'লে প্ৰধানমন্ত্ৰী মোদীক মই 8 নম্বৰ দিম কিয়নো CABৰ ক্ষেত্ৰত 2 নম্বৰ মই বিয়োগ কৰিম প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিব এইবাৰ ৰাহুল গান্ধী নে মোদী মোদীকে বিচাৰোঁ আমি কাৰণটো আমি আগতে কংগ্ৰেছৰ দিনত আকৌ সুবিধা পোৱা নাই এতিয়া যিকোনো অলপ বস্তু পাইছোঁ বা ৰাস্তাখিনি হ'লেও পাইছোঁ আমাৰ হাজো সমষ্টি বা কিবাখিনি আঁচনিগিলা পাইছোঁ অলপ চলপ আগতে পোৱা নাই এককৈ পোৱা নাই আমি আৰু ভাল কেণ্ডিডেট এজন বিচাৰোঁ বিজেপিৰ প্ৰাৰ্থী কাৰণে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা আমি গম পাইছোঁ মানে কোন যাক দিয়া বুলি কিন্তু কোন যা কেনেকুৱা হ'ব কি হ'ব বিশেষটো আমি জানিব পৰা নাই তেওঁ ফিল্ডত আহিলে আমি গম পাম আৰু প্ৰধানমন্ত্ৰীৰ কাৰণে আমি মোদী ডাঙৰীয়াকে বিচাৰোঁ তেখেতে প্ৰধানমন্ত্ৰী হ'লে তেওঁ ভাল নেতৃত্ব দিব আমি বিজয় চক্ৰৱৰ্তী ভাণ্ডৰ পৰা আমি অলপ ৰাজহুৱা অনুষ্ঠানত পাইছোঁ গতিকে আমি নাই পোৱা বুলি ক'ব নোৱাৰোঁ তেওঁৰ নেতৃত্ব ঠিকেই আছে আমি ক'ব গ'লে গতিকে এইবাৰৰ নতুন নেতৃত্ব দিছে তেওঁলোকে কি কৰিব পৰৱৰ্তী সময়তে গম পোৱা যাব আৰু যাতে ৰাইজৰ ভাল হয় ৰাইজৰ উন্নতি হয় বৰ্তমান লোকসভা ইলেকশ্যন আহি আছে এইটোৱে বিচাৰিম যাতে ৰাইজৰ ভাল হয় আৰু যিখন চৰকাৰ আহিব সেইখন চৰকাৰ যাতে ৰাইজৰ ভাল হয় ভাল উন্নতি কৰে ৰাইজৰ আৰু এইটোৱে বিচাৰিম আৰু মই আৰু প্ৰধানমন্ত্ৰী হিচাপে মই কিন্তু ইয়ং হিচাপে মই ৰাহুল গান্ধীক বিচাৰিম মই কাৰণ মোদীয়ে যিটো প্ৰতিশ্ৰুতি দিছিলে ৰাইজক সেই প্ৰতিশ্ৰুতি কিছু ৰাখিছে কিন্তু তেখেতে চব ৰাখিব নোৱাৰিলে সেই হিচাপে যুৱ প্ৰজন্মক মই বিচাৰিছোঁ মই ৰাহুল গান্ধীকে বিচাৰিম প্ৰধানমন্ত্ৰী হিচাপে কোন ৰজাৰ বিষয়ে বিশেষ সিমান নাজানো তেখেত মেয়ৰ আছিলে
AGP দিনত তেখেত মেয়ৰ আছিলে এইবিলাক BJP প্ৰাৰ্থী দিছে তেওঁৰ বিষয়ে মই বিশেষ নাজানিম মই আৰু কংগ্ৰেছতো এতিয়ালৈকে কোনো প্ৰাৰ্থীয়ে দিয়া নাই চাই লওঁ কংগ্ৰেছৰ প্ৰাৰ্থী কাক দিয়ে তেতিয়া দেখা যাব সময়ত এতিয়া মানে মোদী চৰকাৰকে বিচাৰোঁ মোদী চৰকাৰৰ দৰে চৰকাৰ হ'লে কাৰণ মোদী বহুত কাম কৰিছে বহুত ভাল কাম কৰিছে আৰু মোদীৰ দৰে হ'লে ভাল পাওঁ তেওঁৰ সুবিধা মানে মই এতিয়া মানে পথাৰত থকা মানুহ মই পথাৰত থাকি মানে সিমান সেইটো নাজানো কিন্তু ৰাস্তা ঘাট বহুতখিনি হৈছে আগতকৈ আগৰ মানে চৰকাৰৰ তুলনাত বহুত ভাল হৈছে এবাৰ নতুন প্ৰক্ষেপিত প্ৰাৰ্থী হৈছে কুইনোজা গুৱাহাটী লোকসভা সমষ্টিৰ BJP প্ৰাৰ্থী কেনেকুৱা ধৰণৰ আশা কৰিব তেওঁ ভাল বুলি শুনিছোঁ তেওঁ মানে ৰাইজৰ কাম কৰিব তেওঁৰ মানে কৰাৰ এটা মানে ভাৱমূৰ্তি এটা থকা যেন লাগিছে